জুবিন গাৰ্গৰ নামত 30 বিঘা মাটি দিলে হাগ্ৰামা মহিলাৰীয়ে। জুবিনৰ জন্মদিনত গৌৰাংগ নদীৰ পাৰত বিশাল পাৰ্ক আৰম্ভ। জুবিনক সৰি হাগ্ৰামা মহিলাৰীয়ে ক'লে, যেতিয়া মই ক্ষমতাত নাছিলো তেতিয়াও জুবিন মোৰ লগত আছিল। আজি জুবিনৰ জন্মদিন উপলক্ষে বিশাল আয়োজন কৰা হৈছে কোকৰাঝাৰ। 25 সহস্ৰাধিক শিল্পীয়ে পৰিৱেশন কৰিছে জুবিনৰ মায়াবী গীত। বীৰদি বাট নোপোৱা পৰিৱেশ, সকলো জাতি জনগোষ্ঠীৰ লোকে কৰিছে অংশগ্ৰহণ। হাগ্ৰামা মহিলাৰীয়ে জুবিনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত ৰক্তদান কৰে। ইয়াৰ পিছতেই জুবিন গাৰ্গ উদ্যানৰ আধাৰশিলা স্থাপন কৰি ৰোপণ কৰে নাহৰৰ গছপুলি। হাগ্ৰামা মহিলাৰীয়ে ক'লে, জুবিন গাৰ্গ মোৰ অন্যতম বন্ধু আছিল। মই ক্ষমতাত নাথাকোঁতেও মোৰ সৈতে সম্পৰ্ক ৰাখিছিল জুবিনে। জুবিনৰ নামত 30 বিঘা মাটিত 25-30 কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব এখন পাৰ্ক। জুবিন গাৰ্গে পঢ়া স্কুলখনৰ আন্তঃগাঁথনিও কৰা হ'ব উন্নয়ন। জুবিন গাৰ্গ ডাঙৰীয়া খুব ভাল বন্ধু আছিলে মোৰ লগত। মই যেতিয়া নেকি পাৱাৰত নাই তেতিয়া আমাৰ যিটো ঘৰুৱা যিটো ফ্ৰেণ্ড এইটো আছে, এতিয়াও থাকিব, ভৱিষ্যতো থাকিব। গতিকে এই পাৰ্কৰ নামত আমাৰ কমেও 20-25 কোটি বা 30 কোটি এনেকুৱা আমাৰ এক্সপেক্ট আছে। জুবিন গাৰ্গ ডাঙৰীয়াই বিজনী আৰু তামোলপুৰত স্কুলৰ সময়ত পঢ়িছিল। তো এইখন স্কুল বা হাইস্কুলত যিখিনি প্ৰয়োজনীয় ইনফ্ৰাষ্ট্ৰাকচাৰ বা খোৱা পানী বা যিকোনো সেইখন স্কুলত আমি BTC চৰকাৰৰ পৰা বনাই দিম বুলি আমি আজি ঘোষণা কৰিছোঁ। কোকৰাঝাৰৰ পৰা ধনঞ্জয় নাথৰ ৰিপৰ্ট, টাইম 8।